নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ কলকাছিয়াৰ পশ্চিম মইনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে অঘটন শ্ৰেণীকোঠাত সিলিং খহি পৰি আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক নিম্ন মানদণ্ডৰ গৃহ নিৰ্মাণৰ বাবে সংঘটিত হৈছে এই অঘটন কলকাছিয়াৰ পশ্চিম মইনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে অঘটন শ্ৰেণীকোঠাৰ সিলিং খহি পৰি আঘাতপ্ৰাপ্ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী এমএছডিপিৰ নিম্নমানৰ গৃহ নিৰ্মাণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ উচ্চ স্তৰৰ তদন্তৰ দাবী বৰপেটা জিলাৰ অধিবিদ্যা পৰিষদৰ অন্তৰ্গত পশ্চিম মইনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2016 চনত এমএছডিপি আঁচনিৰ 3টাকৈ শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছিল উল্লেখযোগ্য যে ঠিকাদাৰে ইমানেই নিম্ন মানদণ্ডৰ কাম কৰিছিল যে 4টা বছৰ পাৰ নহওঁতে পাঠদান চলি থকা সময়ত এনেদৰে ঘৰৰ সিলিং খহি পৰি কম্পিউটাৰ শিক্ষক আৰু কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ আঘাতপ্ৰাপ্ত হোৱা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে ইপিনে আন দুখন শ্ৰেণীকোঠাটোৰ সিলিং খহি পৰি যিকোনো মুহূৰ্ততে অঘটন ঘটাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে মন কৰিবলগীয়া যে বিদ্যালয় কৰ্তৃপক্ষই নিম্ন মানৰ গৃহ নিৰ্মাণৰ বিৰুদ্ধে তদন্ত বিচাৰি বৰপেটা জিলা প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও তাৰ কোনো ফল পোৱা নাই বিদ্যালয় কৰ্তৃপক্ষই ব্যয় সাপেক্ষে এমএছডিপিৰ অধীনত এটা শ্ৰেণী নিৰ্মাণৰ টকা ধাৰ্য হৈছিল কিন্তু ঠিকাদাৰে আজিলৈকে ছাত্ৰী নিবাসৰ নিৰ্মাণ কাম আৰম্ভ কৰা নাই আনকি শ্ৰেণীকোঠাটো ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰাৰ ফলত সংঘটিত হৈছে এনেকুৱা ঘটনা হাতেৰে চুই দিলেই পকীবিলাক ভাঙি যায় বিদ্যালয় কৰ্তৃপক্ষক অৰ্পণ কৰাৰ আগতে জহি খহি গৈছে গৃহ সেয়ে ছাত্ৰ-ছাত্ৰীসকলে ঠিকাদাৰৰ কামৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লগতে এমএছডিপিৰ কাম ঠিকাদাৰৰ পৰিৱৰ্তে বিদ্যালয় কৰ্তৃপক্ষক প্ৰদান কৰিবলৈ দাবী জনায় বিদ্যালয় কৰ্তৃপক্ষই কৰি থকা সময়ত আমাৰ চিলিংখন ভাঙি পৰিছিল শিক্ষকৰ ওপৰত আৰু ছাত্ৰসকলৰ ওপৰতো পৰিছিল শিক্ষকো আহত হৈছিল লগতে ছাত্ৰও আহত হৈছিল তো অসম চৰকাৰৰ ওপৰত এইটো দাবী জনাইছোঁ যে এমএছডিপিৰ কামটো ঠিকাদাৰক নিদি আমাৰ স্কুল কৰ্তৃপক্ষক দিব লাগে আৰু ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰিব লাগে পশ্চিম মইনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় যোৱা 4 বছৰ আগত পশ্চিম মইনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিল্ডিং স্থাপন হৈছিল সেইটো 4 বছৰ যোৱাই নাই তাৰ আগতে ক্লাছ কৰা থকা অৱস্থাত সিলিং পৰি শিক্ষকৰ মূৰত পৰি আহত হৈছে লগতে আৰু ছাত্ৰ কেইবাজন আহত হৈছে সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যাতে এমএছডিপিৰ কামটো ভালকৈ তদন্ত কৰে আৰু ঠিকাদাৰক দিয়া বন্ধ কৰে স্কুল কৰ্তৃপক্ষক দিলে ভাল হয় কামটো 4 বছৰমান আগতে আমাৰ এমএছডিপিৰ আছিল ঘৰ এটা নিৰ্মাণ হৈছিল সিলিংটো আদি কৰি মজিয়া পাকাটো এনেকুৱা নিম্নমানৰ হৈ গ'ল এইটো আমি তথা আমাৰ এছএমডিচিৰ মানুহ আমি যাই মানে অফিচতো মানে উৰ্ধতম কৰ্তৃপক্ষক মানে এই বস্তুটো আমি কমপ্লেইনো কৰিছোঁ যে খুব নিম্নমানৰ হৈছে তদন্ত কৰিব লাগে কিন্তু এতিয়ালৈকে সেই তদন্তৰ কোনো বিহিত ব্যৱস্থা নহ'ল যাৰ বিনিময়ত যোৱা এই অলপ কেইদিন আগতে হঠাৎ কৰি সিলিংটো মানে স্কুল ক্লাছ চলি থকা অৱস্থাতে সিলিংটো ভাঙি পৰাৰ লগে লগে আমাৰ শিক্ষকজন মানে ইনজুৰ হ'ল লগতে ছাত্ৰকেইজনো ইনজুৰ হ'ল এতিয়া মোৰ ভয়ে লাগি আছে যে আৰু 4-5টা ৰুম আছে সেই সিলিংকেইটা একেই অৱস্থা এতিয়া ছাত্ৰসকলক মানে ক্লাছত যে সোমাই দিম এইটো মোৰ ভয় লাগি আছে এতিয়া কি কৰোঁ নতুনকৈ এই বছৰ যেটো বিল্ডিং কৰিছে সেইটো আৰু নিম্নমানৰ হৈ গৈছে এতিয়া আমাৰ কোনো মানে আমি যে প্ৰিন্সিপাল বা আমি যে স্কুলৰ কৰ্তৃপক্ষ আমাৰ কোনো নুহুদাকৈ ঠিকাদাৰে কেনেকৈ পইচা পাতি তুলি আছে আমি সেইটো গমেই নাপাওঁ চৰকাৰক দাবী জনাইছোঁ যে স্কুলখন ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু এই ঠিকাদাৰক উচিত মানে ব্যৱস্থাটো কৰিব লাগে ইদ্ৰিছ আলী আৰু ইয়াতে দাস 4 বছৰমান আগতে আমাৰ এমএছডিপিৰ